নমস্কাৰ বন্ধুসকল, আজি আকৌ এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। এইটো ভিডিঅ'ৰ মাধ্যমেৰে আমি আলোচনা কৰিম BA 4th চেমিষ্টাৰ হিষ্টৰী মেজৰ মাইনৰৰ কুৱেশ্যন পেপাৰ সলিউশ্যন সম্পৰ্কে। পেপাৰ কোড যিটো নাম দিয়া আছে এইটো হৈছে হিষ্টৰী অফ আছাম আপ টু 1826 চেঞ্চুৰী। এইটো আপোনালোকৰ যিটো ফুল মাৰ্কছ দিয়া থাকিব 60 আৰু টাইম দিয়া থাকিব 2.5 ঘণ্টা। প্ৰথমে আমি কুৱেশ্যন নম্বৰ 1ৰ পৰা আৰম্ভ কৰিছোঁ। কুৱেশ্যন নম্বৰ 1টো দিয়া আছে আমাৰ যে তলত দিয়া প্ৰশ্নবোৰৰ উত্তৰ এটা শব্দ বা এটা বাক্যত দিয়া। এ নম্বৰ আছে ডুবি তাম্ৰলিপি কোনে জাৰি কৰিছিল? এইটো হ'ব ডুবি তাম্ৰলিপি ভাস্কৰ বৰ্মনে বা কুমাৰ ভাস্কৰ বৰ্মনে জাৰি কৰিছিল। তাৰপিছতে 2 নম্বৰ প্ৰশ্নটি দিয়া আছিলে আমাৰ যে কাশ্মীৰৰ ৰজা মেঘবাহনে বিয়া কৰোৱা কামৰূপৰ ৰাজকুমাৰী গৰাকীৰ নাম লিখা। কাশ্মীৰৰ ৰজা মেঘবাহনে বিয়া কৰোৱা কামৰূপৰ ৰাজকুমাৰী গৰাকীৰ নাম হৈছে অমৃতপ্ৰভা। তাৰপিছতে নেক্সট প্ৰশ্ন চি নম্বৰলৈ আগবাঢ়িছোঁ। চি নম্বৰটো চাব, ৰজা দুৰ্লভ নাৰায়ণে পৃষ্ঠপোষকতা আগবঢ়োৱা এজন পণ্ডিতৰ নাম লিখা। এনচাৰটো হ'ব হেম সৰস্বতী। ডি নম্বৰত আছিলে চিলাৰায়ৰ প্ৰকৃত নাম কি আছিল? চিলাৰায়ৰ প্ৰকৃত নাম আছিল শুক্লবজ্ৰ। তো চিলাৰায় নামটো আচলতে শুক্লবজ্ৰৰ আচল নাম শুক্লবজ্ৰ হয়। শুক্লবজ্ৰৰ প্ৰথমে নাম আছিল শুক্লবজ্ৰই, কিন্তু ইয়াৰ পৰা চিলাৰায়ৰ নামটো কেনেকৈ আহিল? তেওঁ এজন ৰজা আছিলে। প্ৰথম কথা যে চিলাৰায় নামৰ এজন ৰজা আছিলে। এই চিলাৰায় নামটো দিয়া হৈছিল কিহৰ কাৰণে? যেতিয়া তেওঁ যুদ্ধ কৰিবলৈ গৈছিল, তেওঁ কি কৰিছিল? চৰাইৰ দৰে বা চিলৰ দৰে আচলতে যুদ্ধ কৰিছিল। চিলে যেনেকৈ উৰা মাৰি বা শক্তিশালী ৰূপে কোনো এখন নিৰ্দিষ্ট গন্তব্য স্থানত যায় যুদ্ধ কৰে, ঠিক তেনেকুৱা চিলৰ দৰে আচলতে তেওঁ যুদ্ধ কৰিছিল। সেইবাবে তেওঁৰ নাম কি ৰখা হৈছিল? চিলাৰায়। কিন্তু প্ৰকৃত নাম আছিল বা যিটো ৰিয়েল নেম তেওঁৰ নাম আছিল শুক্লবজ্ৰ। এতিয়া আমি এই নম্বৰ প্ৰশ্নটিলৈ আগবাঢ়িছোঁ। কোনজন আহোম ৰজাক অসমৰ নেপোলিয়ন বুলি কোৱা হয়? হুইচ আহোম কিং ইজ কল্ড দ্য নেপোলিয়ন অফ আছাম? এইটো হ'ব চৌহুংমুং। তাৰপিছতে এফ নম্বৰ কুৱেশ্যনটি আছিলে যে আহোম ৰাজ্যত প্ৰথম বৰবৰুৱা পদত কাক নিযুক্তি দিয়া হৈছিল? মোমাই তামুলী বৰবৰুৱাক। তাৰপিছতে জি নম্বৰ প্ৰশ্নটি আছিলে আমাৰ একেবাৰে সহজ। প্ৰথম মহমদীয়া বিদ্ৰোহ কোন চনত আৰম্ভ হৈছিল? 1769 চনত। তাৰপিছতে ইটাখুলি যুদ্ধৰ বিষয়ে, ইটাখুলি যুদ্ধ কাৰ কাৰ মাজত হৈছিলে বা কাৰণসমূহ এইটো জনা ইম্পৰ্টেণ্ট। প্ৰশ্নটি সুধিছে যে ইটাখুলিৰ যুদ্ধ কোন চনত সংঘটিত হৈছিল? আমি জানো 1682 চনত। তাৰপিছতে আমি নেক্সট প্ৰশ্নটিলৈ আগবাঢ়িছোঁ এতিয়া 2 নম্বৰ প্ৰশ্নটিলৈ যে তলত দিয়া প্ৰশ্নবোৰৰ যিকোনো 6টাৰ চমুকৈ উত্তৰ দিয়া। ইয়াতে গোটেইখিনি সহজ প্ৰশ্ন আছিলে আপোনালোকে চাব পাৰিব। প্ৰথমতে চাওক যে এ নম্বৰ ভাস্কৰ বৰ্মনৰ ৰাজত্বকালত অসম ভ্ৰমণ কৰা চীনা পৰিব্ৰাজকজন কোন আছিল? তেওঁ লিখা গ্ৰন্থখনৰ নাম কি? প্ৰথমে আপোনালোকে জানি লওক যে ভাস্কৰ বৰ্মনৰ কাৰ্যকালতো বাদ দিয়ক, অসম ভ্ৰমণ কৰা চীনা পৰিব্ৰাজক যদি মাত্ৰ সোধে তেতিয়াহ'লে আপোনালোকে লিখিব লাগিব কি? হিউয়েন চাং। এইটো ভাস্কৰ আৰু এটা কথা যে হিউয়েন চাঙে অসমত বা কামৰূপত কেতিয়া আহিছিল? যেতিয়া ভাস্কৰ বৰ্মনৰ ৰাজত্ব চলিছিল, তেতিয়া এই ভাস্কৰ বৰ্মনে কি কৰিছিল? চীনা পৰিব্ৰাজক হিউয়েন চাঙক আমন্ত্ৰণ জনাইছিল যে আমাৰ ৰাজ্যত আপুনি আহক। খুবেই আমন্ত্ৰণ বা নিমন্ত্ৰণ জনোৱাৰ পিছতহে হিউয়েন চাঙে কি কৰিছিল? সময়ৰ প্ৰতি লক্ষ্য ৰাখি 3 মাহ বা 4 মাহ কামৰূপ ৰাজ্যত থাকি তেওঁ এখন গ্ৰন্থ লিখিছিল। এই গ্ৰন্থখনৰ নাম হৈছে চি ইউ কি। এইটো নামটো লিখিব দিছে চি ইউ কি বুলি লিখিলে হ'ব। তাৰপিছতে 2 নম্বৰ প্ৰশ্নটি আছিলে প্ৰাচীন অসমৰ 4টা ভৌগোলিক খণ্ড। আমি জানো যে প্ৰাচীন অসমৰ 4টা আৰু ইয়াৰে আৰু এটা ইম্পৰ্টেণ্ট কুৱেশ্যন আছে যে এই যে 4টা স্থান বা 4টা খণ্ড আছে, এই খণ্ডসমূহক কোনটো সীমাৰ পৰা কোনটো সীমালৈ আছে এইটো কেতিয়াবা প্ৰশ্ন আহিব পাৰে। গতিকে আমাৰ সুধিছে কি প্ৰাচীন অসমৰ 4টা ভৌগোলিক খণ্ড কি কি এইটো লিখিব লাগে। 4টা খণ্ড এনেধৰণৰ ৰত্নপীঠ, কামপীঠ, সুবৰ্ণপীঠ আৰু সৌমাৰপীঠ।
চ' এইখিনি আছিলে আপোনালোকৰ প্ৰশ্ন, কিন্তু এই ৰত্নপীঠ কামপীঠ ইয়াৰ মিনিংবিলাক আপোনালোকে জানি লোৱা ভাল। নেক্সট 3 নম্বৰ প্ৰশ্নটি আছিলে আমাৰ যে প্ৰাচীন অসমৰ কোনটো ৰাজবংশৰ ৰাজধানী হাৰপেশ্বৰত আছিল? হাৰপেশ্বৰৰ বৰ্তমান নাম কি? প্ৰাচীন অসমৰ কোনটো ৰাজবংশ শালিস্তম্ভ ৰাজবংশ ৰাজধানী হাৰপেশ্বৰত আছিল? বৰ্তমান হাৰপেশ্বৰৰ নাম হৈছে তেজপুৰ। তাৰপিছতে আমি নেক্সট প্ৰশ্নটিলৈ আগবাঢ়িছোঁ। 2 নম্বৰ কানাই বৰহী শিলালিপিৰ মতে কোন চনত তুৰ্কীসকলৰ আক্ৰমণ সংঘটিত হৈছিল? এই অভিযানৰ নেতৃত্ব কোনে দিছিল? চ' এইটো আমাৰ প্ৰশ্নটি আছিলে। আপোনালোকে লিখিব 1206 চনত কানাই বৰহী শিলালিপিৰ মতে তুৰ্কীসকলৰ আক্ৰমণ সংঘটিত হৈছিল, আৰু এই 1206 চনত নেতৃত্ব কোনে দিছিল? মহম্মদ বিন বখতিয়াল খিলজীয়ে। তাৰপিছতে আমি কুৱেশ্যন নম্বৰ লৈ আগবাঢ়িছোঁ। চুকাফাৰ সমসাময়িক মৰাণ আৰু বৰাহী ৰজা দুজনৰ নাম হৈছে। প্ৰথমে মৰাণ ৰজাজনৰ নাম আপোনালোকে লিখিব বডৌচা। তাৰপিছতে বৰাহীৰ যিজনৰ নাম হ'ল এখেতৰ নাম আছিলে থাকোমথা। ঠিক আছে, থাকোমথা আৰু বডৌচা। তাৰপিছতে F নম্বৰ আছিলে চুতীয়া ৰাজ্যৰ অন্তিম ৰজা কোন আছিল? তেওঁৰ পত্নীৰ নাম কি আছিল? এইটো আছিলে F নম্বৰ প্ৰশ্ন। এনচাৰটো হ'ব চুতীয়া ৰাজ্যৰ অন্তিম ৰজা আছিল নিত্যপাল, আৰু তেওঁৰ পত্নীৰ নাম আছিলে সতী সাধনী। তাৰপিছতে চিহাবুদ্দিন তালিচৰ, এইটোতো খুবেই ইম্পৰ্টেণ্ট। চিহাবুদ্দিন তালিচৰ অসমৰ বিৱৰণৰ নাম কি আছিল? তেওঁ কোনজন মোগল সম্ৰাটৰ সেনাপতিৰ লগত অসমলৈ আহিছিল? এইটো আছিলে G নম্বৰ। চিহাবুদ্দিন তালিচৰ অসমৰ বিৱৰণ পোৱা কিতাপখন বা নামখন হৈছে ফাতিয়া-ই-ইব্ৰিয়াত, আৰু তেওঁ আহিছিল মিৰ্জুমলাৰ মোগল সেনাপতিৰ লগত অসমলৈ আহিছিল। তাৰপিছতে H নম্বৰ আছিলে মোৱামৰীয়া বিদ্ৰোহৰ যিকোনো দুজন নেতাৰ নাম লিখিব দিছে, যিহেতু আমি দুজন নেতাৰ নাম কৈ দিছোঁ। প্ৰথমে লিখিব ৰাঘৱ নেওগ, দ্বিতীয়তে লিখিব পাৰে ৰমাকান্ত। I নম্বৰ আছিলে আমাৰ মৈদামসমূহ কি আছিল? চ' প্ৰথমে মৈদামসকল কি আছিল? এইটো কেতিয়াবা চমুটকা লিখিবলৈ আহিব পাৰে বা লং কুৱেশ্যনত আহিব পাৰে। আপোনালোকে লিখিব যে আহোম ৰাজবংশৰ স্বৰ্গদেউ ৰাণী আৰু ডা ডাঙৰীয়াসকলৰ পৰম্পৰাগত উচ্চ টিলা আকৃতিৰ সমাধি ক্ষেত্ৰ। চ' এইখিনি সমাধি ক্ষেত্ৰ আছিলে। মৈদাম বুলি ক'লে সমাধি ক্ষেত্ৰক বুজোৱা হয়, য'ত সাধাৰণ লোকক নহয়, ৰজাসকলক বা ডাঙৰীয়াসকলক আচলতে যি উচ্চ টিলাৰ আকৃতিৰ স্থান, তাকে আমি সমাধি ক্ষেত্ৰ বুলি ক'ব পাৰি। ঠিক আছে, তেখেতৰ মৃত্যু হ'লে তাত থোৱা হৈছিল আৰু এক টিলাৰ আকৃতিৰ ধৰণে থোৱা হৈছিল, আৰু সেইবোৰকে আমি কি বুলি ক'ব পাৰোঁ? মৈদাম বুলি ক'ব পাৰোঁ। তাৰপিছতে আমাৰ নেক্সট তথা শেষৰটো কুৱেশ্যন আছিলে 2 নম্বৰৰ, যে কেতিয়া আৰু কাৰ কাৰ মাজত ইয়াণ্ডাবু সন্ধি স্বাক্ষৰিত হৈছিল? আমি সকলোৱে জানো ইয়াণ্ডাবু সন্ধি কেতিয়া হৈছিল? 1826 চনত। 1826 20 ফেব্ৰুৱাৰীত হৈছিল। কাৰ কাৰ মাজত হৈছিল ইয়াণ্ডাবু সন্ধি? ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানী আৰু মান ৰজাৰ মাজত, বা মানসকলৰ মাজত বুলি ক'লেও ভুল নহয়। ইয়াৰ পিছতে আমি বাকী থাকিল আমাৰ 3 নম্বৰ কুৱেশ্যন। 3 নম্বৰটো আমি এতিয়া আলোচনা কৰিম। চ' প্ৰথমে 3 নম্বৰ প্ৰশ্নটি চাওক। তলত দিয়া প্ৰশ্নবোৰৰ যিকোনো 4টাৰ উত্তৰ দিয়া। যিকোনো 4টা আপোনালোকে যিকেইটা সহজ পায় সেইকেইটা আপোনালোকে লিখিব লাগিব। চ' প্ৰথমে এই নম্বৰ প্ৰশ্নটি আছিলে আমাৰ যে প্ৰাচীন অসমত প্ৰব্ৰজনৰ বিষয়ে চমুকৈ আলোচনা কৰা। প্ৰাচীন অসমৰ প্ৰব্ৰজনৰ বিষয়ে আলোচনা কৰিব দিছে। চ' এইটো চাব। এনচাৰটো চাব। প্ৰাচীন অসম বিভিন্ন নৃগোষ্ঠী আৰু মানুহৰ প্ৰব্ৰজনৰ এক প্ৰধান মিলনভূমি আছিল। প্ৰাচীন কালৰে পৰা ইয়ালৈ মিলনভূমি আছিল, এইটো ঠিক আছে। প্ৰাচীন কালৰে পৰা ইয়ালৈ মূলতঃ 3টা প্ৰধান হ্ৰদৰ প্ৰব্ৰজন ঘটিছিল। অষ্ট্ৰ এছিয়াটিক প্ৰব্ৰজনত প্ৰাচীন অসমলৈ অহা একেবাৰে প্ৰথম প্ৰব্ৰজনকাৰীসকল আছিল অষ্ট্ৰিক মূলৰ লোক। বৰ্তমান খাচী আৰু জয়ন্তীয়া জনগোষ্ঠীৰ লোকসকল এই ধাৰণাৰ অন্তৰ্ভুক্তি। তিব্বত বৰ্মী মংগোলীয় প্ৰব্ৰজন উত্তৰ আৰু পূব দিশৰ চীন আৰু তিব্বতৰ ফালৰ পৰা মংগোলীয় মূলৰ লোকসকললৈ অসমৰ প্ৰব্ৰজন কৰিছিল। ইয়াৰ ফলতেই অসমত বড়ো, কছাৰী, ৰাভা, গাৰো, মিচিং আদি কাৰ্বি আদি বিভিন্ন জনজাতীয় সমাজৰ সৃষ্টি হয়। ইণ্ডো-আৰ্য প্ৰব্ৰজন। ভাৰতৰ পশ্চিম দিশৰ গংগে উপত্যকাৰ পৰা আৰ্যসকল প্ৰাচীন কামৰূপলৈ প্ৰব্ৰজন কৰিছিল।
কামৰূপৰ ৰজাসকলে ব্ৰাহ্মণ আৰু উচ্চ বৰ্ণৰ লোকসকলক ভূমিদান কৰি ইয়াত সংস্থাপন কৰিছিল। চ' এইখিনি বাকীখিনি চাব আপোনালোকে নিজে। এতিয়া আমি ২ নম্বৰ প্ৰশ্নটিলৈ আগবাঢ়িছোঁ। বুৰঞ্জীৰ ঐতিহাসিক গুৰুত্বৰ বিষয়ে ব্যাখ্যা কৰা। আহোম শাসনকালত ৰচিত বুৰঞ্জীসমূহ কেৱল অসমৰে নহয়, সমগ্ৰ ভাৰতৰে ইতিহাস চৰ্চাৰ বাবে এক অমূল্য সমল। ইয়াৰ ঐতিহাসিক গুৰুত্বসমূহৰ তলত উল্লেখ কৰা হ'ল। ধাৰাবাহিক আৰু নিৰ্ভৰযোগ্য তথ্য। বুৰঞ্জীসমূহত আহোম যুগৰ ৰাজনৈতিক ঘটনাৱলী, ৰজাসকলৰ শাসনকালত যুদ্ধ, বিগ্ৰহ আৰু চুক্তি আদিৰ চন তাৰিখসহ ক্ৰমানুসাৰে আৰু সত্যনিষ্ঠ বিৱৰণ পোৱা যায়। সামাজিক আৰু অৰ্থনৈতিক চিত্ৰ। বুৰঞ্জীসমূহে কেৱল ৰজা মহাৰাজাৰ কথাই নকয়, বৰঞ্চ সেই সময়ৰ সমাজ ব্যৱস্থা, পাইক প্ৰথা, অৰ্থনৈতিক অৱস্থা, কৰ কাটল আৰু ধৰ্মীয় বিশ্বাসৰ এক স্পষ্ট আভাস দিয়ে। কূটনৈতিক সম্পৰ্কৰ দাপোন। কছাৰী বুৰঞ্জী, জয়ন্তীয়া বুৰঞ্জী, পাটশাহ বুৰঞ্জী আদিৰ জৰিয়তে চুবুৰীয়া ৰাজ্য আৰু মোগল সাম্ৰাজ্যৰ সৈতে অসমৰ থকা কূটনৈতিক আৰু ৰাজনৈতিক সম্পৰ্কৰ গুৰুত্বপূৰ্ণ তথ্য পোৱা যায়। বাকীখিনি চাই ল'ব। এতিয়া আমি ৩ নম্বৰ প্ৰশ্নটিলৈ আগবাঢ়িছোঁ যে ভাস্কৰ বৰ্মনৰ বিষয়টি চমু টকা লিখা। ভাস্কৰ বৰ্মন। চ' ভাস্কৰ বৰ্মনৰ বিষয়ে আপোনালোকে টকা লিখিব লাগে। এনচাৰটো লিখিব। কুমাৰ ভাস্কৰ বৰ্মন প্ৰাচীন কামৰূপৰ বৰ্মন ৰাজবংশৰ আটাইতকৈ শক্তিশালী, বিখ্যাত আৰু শেষ স্বাধীন ৰজা আছিল। ৰাজনৈতিক মিত্ৰতা আৰু সাম্ৰাজ্য বিস্তাৰ তেওঁৰ শাসনকালৰ আটাইতকৈ ডাঙৰ কূটনৈতিক সফলতা আছিল। থানেশ্বৰৰ শক্তিশালী ৰজা হৰ্ষবৰ্ধনৰ সৈতে বন্ধুত্ব স্থাপন। আৰু এইটো কেতিয়াবা প্ৰশ্নটো আহে যে যিটো ভাস্কৰ বৰ্মন হৰ্ষবৰ্ধনৰ বন্ধুত্ব কেনেকৈ হৈছিল বা কিয় হৈছিল, এইটো প্ৰশ্নটো আহি চাব। ইয়াৰ ফলত কামৰূপৰ সীমা বিহাৰ আৰু উৰিষ্যাৰ একাংশলৈ সম্প্ৰসাৰিত হৈছিল। শিক্ষা আৰু সংস্কৃতিৰ পৃষ্ঠপোষকতা। ভাস্কৰ বৰ্মন নিজে এজন বিদগ্ধ পণ্ডিত আৰু জ্ঞানৰ অনুৰাগী আছিল। তেওঁৰ আমন্ত্ৰণ মৰ্মে বিখ্যাত চীনা পৰিব্ৰাজক হিউৱানচাঙে কামৰূপলৈ ভ্ৰমণ কৰিছিল। হিউৱানচাঙে তেওঁৰ টকাত ভাস্কৰ বৰ্মনৰ শাসন আৰু কামৰূপৰ উচ্চ শিক্ষাৰ প্ৰশংসা কৰি থৈ গৈছে। চ' বাকী কুৱেশ্যনখিনি চাই ল'ব। এনচাৰখিনি চাব। এতিয়া আমি নেক্সট যিটো প্ৰশ্ন আছিলে আমাৰ তথা শেষৰটো বাৰফুৱাসকলৰ বিষয়ে চমুকৈ আলোচনা কৰা। বাৰফুৱাসকল এইটো আছিলে আমাৰ ২ নম্বৰ। চাব, মধ্যযুগীয় অসমৰ ৰাজনৈতিক আৰু সামাজিক ইতিহাসত বাৰফুৱাসকলে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। পৰিচয়। বাৰফুৱা শব্দৰ অৰ্থ হ'ল ১২জন ভূস্বামী বা জমিদাৰ বা সামন্ত প্ৰধান। এওঁলোক কোনো একক কেন্দ্ৰীয় শাসক নাছিল, বৰঞ্চ সৰু সৰু অঞ্চলৰ স্বতন্ত্ৰ বা অৰ্ধস্বতন্ত্ৰ শাসক আছিল। এওঁলোকৰ মাজত ঘাইকৈ ব্ৰাহ্মণ আৰু কায়স্থ বৰ্ণৰ লোকে আছিল। ভৌগোলিক স্থিতি। এওঁলোক মূলতঃ ব্ৰহ্মপুত্ৰ উপত্যকাৰ উত্তৰ আৰু দক্ষিণ পাৰে বৰ্তমানৰ নগাঁও, কামৰূপ আৰু দৰং জিলাৰ কিছু অংশত খপনি পুতি লৈছিল। তাৰপিছতে আমাৰ নেক্সট যিখিনি প্ৰশ্ন দি আছে এইখিনি নিজে চাব লাগিব। যেনে লাচিত বৰফুকনৰ বিষয়ে এটি চমু টকা লিখা। তাৰপিছতে F নম্বৰ, G নম্বৰ, H নম্বৰ। এইটো খুবেই ইম্পৰ্টেণ্ট, H নম্বৰ। কিন্তু আমি যিহেতু যিকোনো 4টা আলোচনা কৰিব দিছিল, 4টা আলোচনা কৰিলোঁ। এতিয়া আমি কুৱেশ্যন নম্বৰ 4 লৈ আগবাঢ়িছোঁ। 10 মাৰ্ককৈ দিয়া থাকিব, যিকোনো 2টা লিখিব লাগিব। প্ৰথমতে A নম্বৰ, প্ৰাচীন অসমৰ ইতিহাস পুনৰ্গঠনৰ বাবে সাহিত্যিক সমলৰ বিষয়ে আলোচনা কৰা। চ' এনচাৰটো চাব। প্ৰাচীন অসমৰ ইতিহাস পুনৰ্গঠনৰ বাবে সাহিত্যিক সমলসমূহৰ বিষয়ে আলোচনা কৰা। প্ৰাচীন অসমৰ ইতিহাস পুনৰ্গঠনৰ সাহিত্যিক সমলসমূহে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। এই সমলসমূহক প্ৰধানকৈ 3টা ভাগত ভগাব পাৰি। ধৰ্মীয় সাহিত্য, মহাকাব্য, ৰামায়ণ আৰু মহাভাৰতত প্ৰাচীন অসমক প্ৰাগজ্যোতিষপুৰ বুলি উল্লেখ কৰা হৈছে। ইয়াত নৰকাসুৰ আৰু ভগদত্তৰ দৰে ৰজাসকলৰ বিৱৰণ পোৱা যায়। পুৰাণ আৰু তন্ত্ৰ। কালিকা পুৰাণ আৰু যোগিনী তন্ত্ৰই প্ৰাচীন কামৰূপৰ ভূগোল, ধৰ্মীয় বিশ্বাস আৰু ৰাজবংশসমূহৰ বিষয়ে গুৰুত্বপূৰ্ণ তথ্য প্ৰদান কৰে। দ্বিতীয়তে ধৰ্মনিৰপেক্ষ আৰু জীৱনীমূলক সাহিত্য। হৰ্ষচৰিত। বাণভট্টই ৰচনা কৰা হৰ্ষচৰিতৰ কামৰূপৰ ৰজা ভাস্কৰ বৰ্মন আৰু হৰ্ষবৰ্ধনৰ মিত্ৰতাৰ বিস্তৃত বিৱৰণ আছে। তাৰপিছতে আছে অৰ্থশাস্ত্ৰ। কৌটিল্যই অৰ্থশাস্ত্ৰ ৰচনা কৰিছিল, এইটো আহে। 3 নম্বৰত আছে বিদেশী পৰিব্ৰাজকৰ টকা। হিউৱানচাঙৰ টকা 7ম শতিকাত কামৰূপ ভ্ৰমণ কৰা চীনা পৰিব্ৰাজক হিউৱানচাঙৰ চিইউকি নামৰ গ্ৰন্থখন আটাইতকৈ নিৰ্ভৰযোগ্য সমল। তাৰপিছতে আমাৰ নেক্সট প্ৰশ্নটি আছিলে B নম্বৰ, আহোম ৰাজ্যৰ প্ৰতিষ্ঠাতা হিচাপে চুকাফাৰ এক মূল্যায়ন কৰা। এইটো এনচাৰটো চাব।
চাওলুং চুকাফা আছিল ত্ৰয়োদশ শতিকাৰ অসমৰ ইতিহাসৰ এজন মহান আৰু দূৰদৰ্শী ৰাজনৈতিক নেতা। 1228 খ্ৰীষ্টাব্দত তেওঁ অসম ৰাজ্যৰ ভেটি স্থাপন কৰিছিল। প্ৰতিষ্ঠাতা হিচাপে তেওঁৰ মূল্যায়ন তলতীয়া ধৰণে কৰিব পাৰি। 1. সুস্থিৰ ৰাজধানী স্থাপন চুকাফাই 1250 খ্ৰীষ্টাব্দত 1253 খ্ৰীষ্টাব্দত চৰাইদেউত প্ৰথম ৰাজধানী পাতিছিল। তাৰপিছতে ইয়ে শাসনজাতক দীৰ্ঘম্যাদী স্থায়িত্ব প্ৰদান কৰিছিল। দ্বিতীয়তে দূৰদৰ্শী ৰাজনীতি আৰু মিত্ৰতা নীতি। তেওঁ স্থানীয় জনগোষ্ঠী যেনে মৰাণ আৰু বৰাহীসকলৰ সৈতে বৈবাহিক সম্পৰ্ক আৰু বন্ধুত্বপূৰ্ণ নীতিৰে মিত্ৰতা স্থাপন কৰিছিল। অসমীয়া জাতি গঠনৰ প্ৰক্ৰিয়া চুকাফাই বিজিত আৰু স্থানীয় লোকসকলক সমান মৰ্যাদা দিছিল। বিভিন্ন ধৰ্ম আৰু সংস্কৃতিৰ আদান প্ৰদান ঘটাই তেওঁ বৰ অসমৰ ভেটি গঢ়ি তুলিছিল। সেইবাবেই তেওঁ অসমীয়া জাতিৰ খনিকৰ বুলি কোৱা হয়। চতুৰ্থতে আছে অৰ্থনৈতিক আৰু প্ৰশাসনিক সংস্কাৰ। তেওঁ ব্ৰহ্মপুত্ৰ উপত্যকাত উন্নত শালি খেতিৰ প্ৰচলন কৰি ৰাজ্যখনক অৰ্থনৈতিকভাৱে স্বাৱলম্বী কৰিছিল। ইয়াৰ উপৰিও তেওঁ বুৰঞ্জী লিখা প্ৰথাৰ সূচনা কৰিছিল। চ' এইখিনি আছিলে আপোনালোকৰ প্ৰশ্ন। বাকী চি নম্বৰ আৰু দিয়া আছে, এইখিনি নিজে চাব লাগিব। চি নম্বৰ, ডি নম্বৰ আৰু ডি নম্বৰটো ইম্পৰ্টেণ্ট হয়। ই নম্বৰ এইখিনি আপোনালোকে চাব। চ' ভিডিঅ'টো ভাল লাগিলে শ্বেয়াৰ কৰিব, লাইক কৰিব আৰু আমাৰ চেনেলটোত প্ৰথমবাৰৰ কাৰণে আহিলে ছাবস্ক্ৰাইব কৰি ল'ব।